কাৰ্যালয় উদ্বোধন কৰাৰ আগে আগে বিধায়ক মহোদয়ক এখন গামোচাৰে সম্বৰ্ধনা জনাব। মই আচৰিত হলো যে 10 মিনিট সময় লগে দিনলৈ লগে এনে ব্যৱস্থা কৰি দিয়ে। তেওঁৰ মানুহে তাক ডাক্তৰক খবৰ লৈছে যে কি ৰোগত মানুহটো এনেকুৱা হ'ল, কিন্তু দুৰ্ভাগ্যবশতঃ ল'ৰাজন ঢুকাই থাকিল। মাত্ৰ পইচাৰ কাৰণে লৈছে। 50 লাখ মান টকা পাব, 10 লাখ টকা ভূপেন বৰাক দিব, 5 লাখ মান টকা ইয়াত খৰচ কৰিব আৰু 40 লাখ টকা তেওঁ বেংকত ফিক্সড ডিপোজিট কৰিব। আজি মোৰ কথা এইটো আপুনি মনে কংগ্ৰেছ মানে সোণৰ চামুচ মানে কংগ্ৰেছ, যেনেকে ছাগলী মানে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি। কম দিনৰ ভিতৰত যেহেতু আমাৰ নিৰ্বাচন 26 তাৰিখে অনুষ্ঠিত হ'ব, আমি সকলোৱে আজি আমাৰ ভাল লাগিছে। আজি উদ্বোধন হ'ল বিডিআৰ প্ৰাংগণত অগপ বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী আমি দিলীপ ভূটিয়া ডাঙৰীয়াক আমি খুব ভাল ভোটত আমি জয়যুক্ত কৰাম। আমি একেলগে অগপ আৰু বিজেপিৰ সকলো জ্যেষ্ঠ কাৰ্যকৰ্তা আছো। মই নাই, তেওঁই ভাৰতীয় জনতা পাৰ্টি। এতিয়া এখন ৰজাজনে চাৰেণ্ডাৰ কৰি দিব, তাত আৰু সৈন্যৰ কি কথা আছে? সেই দিন এতিয়া নাই, সেই ডাইনেষ্টি পলিটিক্সো নাই, সেই পৰিয়ালবাদ পলিটিক্স, পৰিয়াল কেন্দ্ৰিক পলিটিক্সো নাই। এতিয়া ৰাইজে বিচাৰিছে উন্নয়ন, এতিয়া ৰাইজে বিচাৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উন্নয়ন।